অসমীয়া দেখাৰ কথা আছে যে একবৃক্ষ দশপুত্ৰ সম, অৰ্থাৎ এজোপা বৃক্ষ 10টাৰ পুত্ৰৰ সমকক্ষ বুলি ধৰা হয়। আৰু এই কথাষাৰ আজিৰ দিনত এই কাৰণেই প্ৰসংগক্ৰমে উত্থাপিত হ'ল যে ক্ৰমাগতভাৱে জলবায়ুৰ পৰিৱৰ্তন, সূৰ্যৰ অত্যাধিক তাপমাত্ৰাই এই কথাটো বাৰে বাৰে সোঁৱৰাই দিছে। আৰু এইখিনিতে আমি এটা কথা দৰ্শকসকলৰ সন্মুখলৈ আনিব বিচাৰিছোঁ যে 17 ছেপ্টেম্বৰ বিগত 2023 বৰ্ষৰ 17 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক বিশাল অভিলাষী আঁচনি ৰূপায়ণ কৰা হৈছিল যে 1 কোটিতকৈও অধিক অমৃত বৃক্ষ ৰোপণ কৰা যাব। তাৰ বাবে এটা বিভাগে নহয়, অসম চৰকাৰৰ লগত জড়িত প্ৰায়বোৰ বিভাগকে ইয়াৰ লগত সন্নিৱিষ্ট কৰা হৈছিল। আৰু 17 ছেপ্টেম্বৰৰ পাছত গছপুলি ৰোপণ কৰিলে পঞ্চায়ত, ব্লক সকলোতে ৰাজহুৱাকৈ গছপুলি ৰোপণ কৰিবৰ বাবে দিয়া হ'ল। তাৰ পাছৰ যিখন ছবি সঁচাকৈ দুখ লাগিব দেখিলে। এই মুহূৰ্তত যোৰহাটৰ ঢেকৰগঢ়া যি ব্লক আছে সেই ব্লকৰ অন্তৰ্গত 43 নং গাঁও পঞ্চায়তত এনেধৰণে ৰাজহুৱাকৈ গছপুলি ৰোপণ কৰা হৈছিল। আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে যোৰহাটত 4,12,000 সমগ্ৰ যোৰহাট জিলাখনত 4,12,000কৈ গছপুলি ৰোপণ কৰা হৈছিল। আৰু ইয়াক নাম দিয়া হৈছিল ৰাজ্য চৰকাৰৰ ফালৰ পৰা অমৃত বৃক্ষ। আৰু এই মুহূৰ্তত অমৃত বৃক্ষৰ ছবিখন চাওক আপুনি। এনেধৰণেই প্ৰথম অৱস্থাত সকলোকে ইয়াত আশা কৰ্মী জড়িত হৈ পৰিছিল, ইয়াত গাঁও পঞ্চায়তৰ সভাপতি জড়িত হৈ পৰিছিল, ইয়াত সকলো স্তৰৰ লোক জড়িত হৈছিল, বন বিভাগ জড়িত হৈছিল। মুঠৰ ওপৰত ৰাজ্য চৰকাৰৰ লগত জড়িত সকলো বিভাগক ইয়াত জড়িত কৰা হৈছিল, সাধাৰণ লোকক জড়িত কৰা হৈছিল, বিশিষ্ট নাগৰিক, জ্যেষ্ঠ নাগৰিকক ইয়াত জড়িত কৰা হৈছিল। আৰু মূৰকত চাওক এনেধৰণে এতিয়া এয়া কেৱল যোৰহাটৰ আমি এটা প্ৰান্তৰ ছবি আপোনালোকক দেখুৱাইছো, কিন্তু এনেধৰণে যোৰহাটৰ গড়মূৰ, চিনামৰা, ঢেকৰগঢ়া আদি অঞ্চলসমূহত ৰাজহুৱাকৈ যথেষ্ট পৰিমাণে গছপুলি ৰোপণ কৰা হৈছিল। মোৰ সতীৰ্থ নিপন আছে, মই যদি কেমেৰাটো ইফালে ঘূৰাও তেনেহলে আপোনালোকে দেখিব চাৰিওফালে এনেধৰণে নীলা বস্তাৰ একোটা বেৰা পৰি আছে। আৰু কিন্তু ইয়াৰ ভিতৰত যদি চাই তেনেহলে গছপুলিৰ একোৱেই নেদেখে। কোনো ঠাইত 2-এটা গছপুলি বাচিছিল, কিন্তু সেয়াও গৰু ছাগলীয়ে খাই একেবাৰে শেষ কৰি পেলালে। মই পিছফাললৈ যাব কৰিম। মোৰ পিছফালে এনেধৰণে এতিয়া যথেষ্ট সংখ্যক গছপুলি, আপুনি এটা মূৰৰ পৰা আনটো মূৰলৈ যদি কেমেৰাই ঢুকি নাপাব ইমান দূৰলৈকে এনেধৰণে গছপুলিবোৰ ৰোপণ কৰিছিল। কিন্তু এই গছপুলিসমূহৰ অৱস্থা এতিয়া এনেধৰণৰ। মই আকৌ কৈছো যে ইমান বেছি তৎপৰতা ৰাজ্য চৰকাৰৰ ফালৰ পৰা দেখুওৱা হৈছিল যে হয়তো এই প্ৰচণ্ড গৰমত যেন 2-এটা বছৰৰ ভিতৰত সূৰ্যৰ তাপে আপোনাক মোক কেতিয়াও হানি কৰিব নোৱাৰিলেহেঁতেন, এনেকুৱা এটা পৰিৱেশ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছিল চৰকাৰে। কিন্তু সকলোকে দায়িত্ব দিলে আৰু তাৰ পাছত কি হ'ল সেই কথাবোৰ একেবাৰে গুৰুত্ব আৰোপ নকৰিলে। আৰু মূৰকত পৰিণতি এয়া এনেধৰণে গছপুলিসমূহৰ ক'ৰবাত বেৰাটো আছে, ক'ৰবাত পুলি এটা আছে, আৰু ক'ৰবাত এনেধৰণে বেৰাটো পৰি ৰৈছে। ইয়াত কোনো ধৰণৰ গছপুলি দেখিবলৈ নাপাব। মই আকৌ কৈছো যে যোৰহাট জিলাত 4,12,000 গছপুলি ৰোপণ কৰা হৈছিল। আৰু 4,12,000ত যোৰহাট জিলা প্ৰশাসনে বা যোৰহাটৰ বন বিভাগে 12,000 পুলিও কিন্তু জীয়াই থকা অৱস্থাত বা প্ৰতিপালন কৰি গছপুলিসমূহ ডাঙৰ কৰাৰ দৃশ্য দেখুৱাব নোৱাৰে। আৰু এইখিনিতে ৰাজ্য চৰকাৰলৈ অনুৰোধ যে আপোনালোকে এই ধৰণৰ ভেকু ভাওনা পাতি থকাতকৈ আপোনালোকে ৰেকৰ্ডৰ পিছত দৌৰাতকৈ এনে একাংশ লোক এতিয়াও আছে যিসকল লোকে যোৰহাটতে যদি চাই নীৰৱে নিজা প্ৰচেষ্টাৰে তেওঁলোকে কিন্তু ঘৰৰ ৱাল এখন নাবান্ধি, এটা পকা ঘৰ, এটা টাইলছ লগোৱা ঘৰ নাবান্ধি তেওঁলোকে এটা কামেই কৰি আছে যে তেওঁলোকে গছ পুলি ৰুই আছে আৰু সেই গছৰ প্ৰতিপালনো তেওঁলোকে নিজে কৰিছে। গতিকে সেইসকল লোকক যদি আপোনালোকে সহায় কৰে তেনেহলে আপোনালোকে হয়তো ইয়াৰ পৰা এটা ভাল ফল পাব। গতিকে এনেধৰণৰ আঁচনিৰ নামত কোটি কোটি টকা ব্যয় কৰি এটা ছিষ্টেমক জড়িত কৰাই তাৰ পাছতে ফুটুকাৰ ফেনত এনেধৰণে ৰূপান্তৰ কৰাটো অতি দুৰ্ভাগ্যজনক। মই নিপনৰ কেমেৰাৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিম এনেধৰণে ক'ৰবাত 2-এটা পুলি এই বেৰাবোৰৰ মাজত জীয়াই আছে আৰু ইয়াক প্ৰতিপালন কৰিবলৈ কোনো নাই। আৰু দৃশ্যটো মই দেখুৱাই আছো, কৈছো যে ঢেকৰগঢ়া ব্লকৰ অন্তৰ্গত 43 নং গাঁও পঞ্চায়তৰ দৃশ্য। আৰু ইয়াত এই যে পুলিকেইটা ৰুইছিল ইয়াৰ পিছত আৰু এটোপা পানী দিবলৈও ইয়াত কাৰো
আহৰি নহল আৰু এনেধৰণে দায়িত্ব সামৰিলে ৰাজ্য চৰকাৰে, দায়িত্ব সামৰিলে বন বিভাগে আৰু মূৰকত এনেধৰণে লানিকৈ নিপনে যদি দেখুৱাই আগলৈকে, মোৰ পিছফালেও আছে আৰু এয়া আগৰ অংশ দেখুৱাই আছো, এনেধৰণে লানি নিচিকাকৈ গছপুলিবোৰ মুৰ্মুখ অৱস্থাত পৰি আছে, কোনোবাটো একেবাৰে নোহোৱা হৈ গ'ল, খালি বেৰাটো পৰি আছে। কিন্তু এনেধৰণে কৰবাত ঘোঁৰা নিম ৰুই দায়িত্ব সামৰিলে, কৰবাত নাৰিকলৰ পুলি এটা ৰুলে আৰু এনেধৰণেই গছপুলি যি য'ত যেনেকৈ পাই ৰুলে আৰু ফটো উঠাতে ব্যস্ত হৈ পৰিল। আৰু শেষত এটা ডাঙৰ বৃহৎ শূন্য ৰাজ্য চৰকাৰে ৰাজ্যবাসীক দিলে। আৰু আজিৰ এই প্ৰচণ্ড গৰমত সেই কথাটোকে আমি উনুকিয়াই দিবলৈ আমাৰ দৰ্শকসকলৰ আগত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো। মই আকৌ কৈছো যে যোৰহাট জিলাত 4,12,000 গছপুলি যিহেতু ৰোপণ কৰা হৈছিল, ইয়াৰ যদি 12,000 গছপুলিও 4 লাখ মই বাদ দিলো, 12,000 গছপুলিও কিন্তু যোৰহাট জিলা প্ৰশাসনে, যোৰহাটৰ বন বিভাগে এবাৰ আমাক দেখুৱাই দিয়ক, আমি তেওঁলোকক নমস্কাৰ দিম। এনেধৰণে এয়া কেৱল যোৰহাটৰ ছবি নহয়, সমগ্ৰ অসমতেই এই ধৰণৰ পৰিৱেশৰ সূচনা হ'ল আৰু গছপুলিবোৰ বিভিন্ন ঠাইৰ পৰা লৈ অহা হ'ল আৰু গছপুলিবোৰ মাৰি পেলাবলৈ এটা যেন প্লেন, এটা প্ৰগ্ৰেম বনোৱা হৈছিল, সেইটোৱে এতিয়া এক প্ৰকাৰৰ প্ৰতিপন্ন হ'বলৈ গৈ আছে। যোৰহাটৰ ঢেকৰগহাৰ দৃশ্য আমি দেখুৱালো, ইয়াৰ উপৰি চিনামৰা, গড়মূৰ আদি অঞ্চলতো আছে। আৰু মই আকৌ এবাৰ দোহাৰিব বিচাৰিম যে বহু এনে লোক আছে যিসকল লোকে নিজা প্ৰচেষ্টাৰে বিভিন্ন সময়ত গছপুলি ৰোপণ কৰি আছে আৰু সেই লোকসকলক পাৰে যদি অকণমান সহায় কৰক, তেওঁলোকৰ জৰিয়তে পৃথিৱীখনক সেউজীয়া কৰিবলৈ চেষ্টা কৰক। নহ'লে কিন্তু কেৱল মাত্ৰ কাগজে পত্ৰই ৰেকৰ্ডৰ নামত দৌৰি থাকিলে অনাগত সময়ত কিন্তু আমি ইয়াতকৈও অধিক দুৰ্ভোগ ভুগিব লাগিব। জলবায়ু যিকোনো সময়তে পৰিৱৰ্তন হ'ব, সূৰ্যৰ তাপমাত্ৰা বাঢ়ি আহিব, ইয়াৰ দুৰ্ভোগ কিন্তু আপুনি মই নিজেই ভুগিব লাগিব।